নমস্কাৰ আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা ৰেচিপি ভিডিঅ'হে লৈ আহিছো আপোনালোকৰ বাবে। আশা কৰো ভিডিঅ'টোত আপোনালোকে মৰম দিব। এয়া দেখিছেনে পাটিচাপ্টা পিঠা, আৰু আপোনালোকে ৰেচিপিটো বিচাৰি আছিলে মইনো কেনেকৈ বনাও, আৰু তাৰে ভিডিঅ'টো লৈ আহিছো, আৰু কি দি পেলাই কেনেকৈ বনাইছো সকলোখিনি কৈ যাম। যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ। প্ৰথমতে মই লৈ ল'লোঁ ময়দা একাপ, পিঠাগুড়ি একাপ লৈছোঁ, ভাত খোৱা চাউলৰ কেঁচা পিঠাগুড়ি, আৰু অকণমান নিমখ লৈ লৈছোঁ। আৰু এই মিশ্ৰণটো ধুনীয়াকৈ মিক্স কৰি ল'লোঁ, নিমখ আৰু ময়দা এনেকৈ পিঠাগুড়িখিনি। তাৰপাছত লৈ লৈছোঁ পানী সেই যিটো কাপে পিঠাগুড়ি দিছিলোঁ সেই কাপটোৱে 1.5 কাপ পানী লাগিব এই মিশ্ৰণটোত। 1.5 কাপতকৈ অকণমান কমো দিব পাৰে আপোনালোকে। 1.5 কাপ দিলে বেছি পাতলা হৈ যায়, আপোনালোকে তাতকৈ অকণমান 4 চামুচমান কম দিব পাৰে। কিন্তু বেজটো মই পাছত দেখাই দিম কিমান ঢিলা হ'ব লাগে, বেছি টান হ'ব নালাগে আচলতে। আমি যিটো মানে দেখাই দিম বাৰু, আপোনালোকে ধৰিব পাৰিবই নহয়। কিন্তু এই পিঠাটো বনাবৰ কাৰণে যিখন টেয়া লাগে নহয়, আমাক সেইখন ননষ্টিকৰ লাগে, তেতিয়া পিঠাটো বহুত ধুনীয়া মিহি হয় আৰু বনাবলৈও ভাল লাগে। আৰু এতিয়া মই অকণমান পিংক ফুড কালাৰ দি অকণমান হেৰি কৰি ৰাখিম, পিংক কালাৰ মানে বনাই ৰাখিম, এই ফুট দি যে বনাইছিলোঁ সেইটো কাৰণে দেই। আৰু কিমান ঢিলা হয় আপোনালোকক দেখাই দিলোঁ, কিমান ঢিলাকৈ ৰাখিব লাগে মানে। আৰু এয়া পিংক কালাৰ দি পেলাই বনাই থৈছোঁ অকণমান। আৰু এতিয়া টেয়া পাতি ল'লোঁ, টেয়াতে দি ল'লোঁ ইলাচিকেইটা ধুনীয়াকৈ ভাজি গুড়ি কৰি ল'ম। ইলাচি গোন্ধটো থাকিলে বস্তুবিলাক খাই ভাল লাগে। আৰু এতিয়া লৈছোঁ ঘিখিনি মই গৰম হোৱালৈ ৰাখি দিছোঁ। আৰু ইয়াতে দি দিম মই এতিয়া ড্ৰাই ফ্ৰুইটছ, ইয়াতে দিব পাৰে আপোনালোকে আলমণ্ড, খিচমিচ, খেজুৰ, কাজু, মই এইখিনি দি দিছোঁ। আৰু এইখিনি ভাজি ল'লোঁ, বেছিকৈ ভজা হ'ল, মই আচলতে ইফালে সিফালে দৌৰি ফুৰিছিলোঁ। আপোনালোকেতো জানেই মোৰ ভিউৱাৰ্ছসকলে মই কি কৰি থাকিবলগীয়া হয়, সিফালে গুচি যাবলগীয়া হৈছে। তাৰপিছত দিলোঁ নাৰিকলত মই দিছোঁ চেনি 1 কাপ দিছোঁ, এটা নাৰিকলত সৰু কাপ এটাই। আৰু নাৰিকলখিনি ভজা হোৱাৰ পাছত মই যিখিনি ড্ৰাই ফ্ৰুইটছ ভাজি থৈছিলোঁ সেইখিনি তাতে দি দিছোঁ। আপোনালোকে ইয়াত গাখীৰ এড কৰিব পাৰে, পাউডাৰ গাখীৰ বা লিকুইড গাখীৰো এড কৰিব পাৰে। মই আজি লিকুইড গাখীৰ অকণমানে এড কৰিছোঁ, ইয়াত পাউডাৰ গাখীৰ নিদিলোঁ, পাউডাৰ গাখীৰ দিলে খাই বেছি ভাল লাগে। আৰু ধুনীয়াকৈ এটা জোখত সেইখিনি ভাজি ল'লোঁ। আমি নাৰিকল লাৰুটো বনাবলৈ যিমান টাইট কৰিব লাগে নহয়, তাতকৈ অলপ ঢিলাকৈ ৰাখিব লাগে। আৰু এতিয়া ননষ্টিক এখন টেয়া লৈ লৈছোঁ, তাতে অকণমান ৰিফাইন দি মই এখন কটন কাপোৰে ধুনীয়াকৈ মোহাৰি ল'লোঁ। আপোনালোকে ধৰিব পাৰিছে তেলটো থাকিব নালাগে, তেলটো যদি থাকে বস্তুটো ফুট গতে হৈ যায়, তেতিয়া খহটাগতে হ'ব, পিঠাটো মিহি নহ'ব। আৰু দেখিছে মই এতিয়া ধুনীয়াকৈ গোটেই বেচটো ধুনীয়াকৈ মিলাই গোল কৰি ল'লোঁ। গোল কৰি লৈ পেলাই যিটো বনাই থৈছিলোঁ নাৰিকল আৰু এনেকৈ খিচমিচ দি পেলাই তাতে মাজত দি পেলাই বগা পিঠা যেনেকৈ আমি বনাওঁ নহয়, তেনেকৈ বনাই গ'লেই হ'ল। আৰু মই পিঠাটো এবাৰ দেখিবলৈ অকণমান ধুনীয়া লাগক বুলি এনেকৈ পিংক কালাৰ ডট দি দিছোঁ, দেখিবলৈ ভাল লাগিছে আচলতে। আপোনালোকে নৰ্মেলো বনাব পাৰে, বগাও কৰিব পাৰে, অকণমান ফুড কালাৰ এড কৰি পিংক কালাৰ আৰু য়েল্লো কালাৰ যি মন যায় তেনেকৈ বনাব পাৰে। আৰু প্ৰত্যেকবাৰ পিঠাটো বনাওঁতেনে টেয়াখন সেই তেল লাগি থকা কাপোৰখনে মোহাৰি ল'ব লাগিব, তেতিয়া মানে পিঠাটো লাগি নাযায়। আৰু মই যিটো নাৰিকলৰ মিশ্ৰণটো দিছোঁ নহয়, দিওঁতেনে আপুনি চাইছেনে বাৰু, পিঠাটো ওপৰ চাইডটো শুকাই যাব লাগিব, তেতিয়া কেঁচা হৈ থাকিলে পিঠাটো বেয়া হ'ব। শুকাই যোৱাৰ পাছতহে মই নাৰিকলৰ বেচটো দিছোঁ আৰু ধুনীয়াকৈ ঘূৰাই দিছোঁ। মই যে কৈছিলোঁ আপোনালোকক অকণমান পনীয়া হ'লে পিঠাটো পাতলা হয় বুলি, মোৰ আচলতে পিঠাখিনি এইবাৰ পাতলা হৈছিলে। আপোনালোকে সেইকাৰণে 1.5 কাপতকৈ কম পানী দি পেলাই বনাব, তেতিয়া পিঠাটো পাতলা নহয় আৰু মানে অকণমান টান হ'ব। আৰু ধুনীয়াকৈ বগাও বনালোঁ, এইকেইটা দেখাই দিলোঁ আৰু আপোনালোকে বাৰু ভিডিঅ'টো চাই বুজি পালেনে? যদি নাই বুজা মই আকৌ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি বুজি পালে কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো নাপাহৰিব। আজিলৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ। এনেকৈ মৰম দি যাব আৰু মোৰ চেনেলটো, মোৰ পেজটো আপোনালোকে আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ।